হাতত লাঠিজোং মূৰত হেলমেট হাতত হাই ভল্টৰ টৰ্চ লাইট বুকুত বিভীষিকা কাৰোবাৰ মূৰত শিল কাৰোবাৰ হাতত শিল তেজপুৰত কিবা এটা হৈছে ঘটনাটো ঘটি থকা 5 দিন মানেই হ'ল ৰাতি হলে খোৱা সকলো বিসৰ্জন দিবলগীয়া হৈছে উষানগৰীৰ এটা চুবুৰীৰ বাসিন্দাই কেতিয়া কোৰ পৰা শিলগুটি আহি কাৰ ঘৰৰ ওপৰত পৰে তাৰ কোনো নিশ্চয়তা নাই সেই শিলগুটি উফৰি আহি ইতিমধ্যে কেইবাগৰাকীও লোক আঘাতপ্ৰাপ্ত হৈছে টিঙত পৰিছে টিঙৰ পৰা মোৰ মূৰত পৰিছে আপুনি চোতালত আছিল মই চোতালত আছিলোঁ বহুত মানুহ আছিলে আমি মোৰ মূৰত পৰি গ'ল পটকন কি ৰাতি মাৰে পুলিচে ৰাতি 2টা বজাত মোৰ পুলিচে লৈ গৈছে কনকলতা এইখনত নিছে তাত ইনজেকশ্যন দিলে কৈছে যে আপোনাৰ যদি অসুবিধা হয় বমি চমি হয় কিবা হয় তেতিয়াহ'লে কাইলৈ স্কেন কৰিব লাগিব কি হৈছে কোনে এইবোৰ কৰিছে সেই উত্তৰ নাই মুঠৰ ওপৰত মিলনপুৰ কোচৰ চুবুৰীত কিবা এটা হৈছে কোনোৱে ভাবিছে এয়া কোনো দুষ্ট চক্ৰৰ কাম আন কোনোৱে ভাবিছে এইবোৰ ভূত পেটৰ কাম চুবুৰীটোৰ বাসিন্দাসকলৰ যাৰ যি মনলৈ আহিছে সেয়াই সত্য বুলি ভাবিছে মানি লৈছে ভূত নহয় বুলি ভবাসকল কাষ চাপিছে আৰক্ষীয়ে বিচাৰি উলিয়াব পৰা নাই একো অদৃশ্য শক্তি বুলি ভবাসকলে বাট চাইছে ভগৱানৰ সহায়লৈ সোমবাৰে নামঘৰত শৰাই এভাগ দিয়াৰো দিহা কৰা হৈছে ৰাইজখন একগোট হ'ব নামঘৰত সোমবাৰে আমি মানে এতিয়া আমি ঈশ্বৰ ভক্তহে গতিকে ঈশ্বৰৰ ওচৰত আমি এক আবেদন কৰি নামঘৰতে আমি চাকি সলিতা দি সোমবাৰে ব্যৱস্থা কৰিছোঁ সেইখিনি কৰি তাৰপিছত আৰু এৰি দিম আৰু কি কৰিব হ'ব আৰু তাৰ বাহিৰেতো আমাৰ উপায় নাই যিহেতু অদৃশ্য শক্তি আমি এতিয়ালৈকে ধৰিব পৰা নাই আজি প্ৰায় 5 দিনমান ধৰি আমাৰ এই চুবুৰীখনত কোনো দুষ্কৃতিকাৰীয়ে হওক অদৃশ্য শক্তি এটা মানে শিলগুটি দলিয়ায় তেনেকৈ প্ৰথম দিনা আপোনাৰ যি ঘৰত দলিয়ালে প্ৰয়াত তীৰ্থ দাসৰ পত্নী মুকুল দাসৰ তেখেতৰ জখমো হৈছে মূৰত আঘাত পাইছে তাৰ আজি 5 দিনেই হৈছে ক'ৰ পৰা শিলগুটিবিলাক মাৰে কোনে মাৰে আমি ধৰিব পৰা নাই কি হ'বগৈ কেতিয়া এই অত্যাচাৰৰ পৰা চুবুৰীটো ৰক্ষা পৰিব সেয়া এতিয়ালৈকে নিশ্চিত হোৱা নাই আৰক্ষীয়ে হওক বা নেদেখাজনেই হওক কিবা এটা কৰাৰ আশা কৰিছে প্ৰাকৃত ৰাইজে তেজপুৰৰ পৰা দীপু বৰা ঈশান নিউজ